মহাকাশ পৰীক্ষা কেন্দ্ৰ যে শ্বিলঙত অৱস্থিত উত্তাপৰ মহাকাশ পৰীক্ষা কেন্দ্ৰই ভাৰতীয় মহাকাশ অনুসন্ধান সংস্থা আৰু অসম চৰকাৰৰ বিজ্ঞান প্ৰযুক্তি আৰু পৰিৱেশ বিভাগৰ সহযোগত আমি ভাৰতীয় মহাকাশ দিৱস ইয়াতে উদযাপন কৰিছোঁ আৰু আপোনালোকে গম পায় যে 2023 চনৰ 23 আগষ্ট তাৰিখে ভাৰতৰ চন্দ্ৰযান 3 বিক্ৰম লেণ্ডাৰ আৰু প্ৰজ্ঞান ৰভাৰৰ সফল অৱতৰণ ঘটিছিলে আৰু সেই ঐতিহাসিক দিনটোক ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাৰতৰ মহাকাশ দিন হিচাপে ঘোষণা কৰিছিলে আৰু এই বছৰ আমি প্ৰথমবাৰৰ বাবে গোটেই দেশতে মাহজোৰা আমি ভাৰতীয় মহাকাশ দিৱস উদযাপন কৰিছোঁ তাৰ অংশ হিচাপে সমগ্ৰ উত্তৰ পূব আৰু পশ্চিম বংগত আমি উত্তৰ পূব মহাকাশ পৰীক্ষা কেন্দ্ৰই আমি গোটেই অনুষ্ঠানখিনি ইয়াতে পৰিচালনা কৰিছোঁ আৰু আজি আমি অলৰেডি ইতিমধ্যে আমি 11টা আমি এনেকুৱা অনুষ্ঠান অসম আৰু অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ 8খন ৰাজ্য আৰু পশ্চিম বংগত সমাপ্ত কৰিছোঁ আৰু ইয়াত আজি গুৱাহাটীত আমি যিটো জোনেল ইভেণ্ট আমি আজি ডাঙৰকৈ ইয়াতে অনুষ্ঠিত কৰিছোঁ ইয়াতে আমি দেখিছোঁ যে প্ৰায় 800 ষ্টুডেণ্ট কামৰূপ জিলাৰ মেট্ৰ' আৰু কামৰূপ ৰুৰেল দুইখন ডিষ্ট্ৰিক্ট আৰু মৰিগাঁও জিলাৰ ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰিছে আৰু আমি ইয়াতে বহুকেইজন উল্লেখযোগ্য মহাকাশ বিজ্ঞানীক আমি আমন্ত্ৰণ কৰি আনিছিলোঁ ভাৰতৰ ইউআৰএছচি ছেটেলাইট চেণ্টাৰ পৰা দুজন বিজ্ঞানী আছিলে এজন বিজ্ঞানীয়ে চন্দ্ৰযানৰ ওপৰত বক্তৃতা ৰাখিছে আৰু দ্বিতীয়জন বিজ্ঞানীয়ে আমি যিটো গগনয়ান বা মেন মিছনৰ ওপৰত বক্তব্য ৰাখিছে আৰু আমি আজি খুবেই সুখী হৈছোঁ যে ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন প্ৰশ্নৰে তেওঁলোকে ইয়াত অংশগ্ৰহণ কৰিছে আৰু আশা কৰিছোঁ যে এনেধৰণৰ অনুষ্ঠানে আমাৰ উঠি অহা ছাত্ৰ ছাত্ৰীসকলক অনুপ্ৰাণিত কৰিব মহাকাশ বিজ্ঞান আৰু প্ৰযুক্তিৰ লগত নিজকে জড়িত কৰিবৰ কাৰণে বা তেওঁলোকে নিজকে কেৰিয়াৰ হিচাপে মহাকাশ বিজ্ঞান আৰু প্ৰযুক্তি হিচাপে ল'বৰ কাৰণে তেওঁলোকক অনুপ্ৰাণিত কৰিব এইটো আমি আশা ৰাখিছোঁ ধন্যবাদ।